Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত SCRTৰ সোশ্যাল ষ্টাডিজ টেক্সটবুকৰ পৰা কিছুমান ইম্পৰ্টেন্ট MCQ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 টো হৈছে গেলিলিও গেলিলিয়ে দূৰবীনেৰে প্ৰথম চন্দ্ৰ কেতিয়া পৰ্যবেক্ষণ কৰে? অপচন এ 1607 চনত, অপচন বি 1609 চনত, অপচন সি 1611 চনত, অপচন ডি 1613 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1609 চনত। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 টো হৈছে সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল অপচন এ ধূমকেতু, অপচন বি গ্ৰহাণুপুঞ্জ, অপচন সি উপগ্ৰহ, অপচন ডি নক্ষত্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ধূমকেতু। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 টো হৈছে পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় কিমান? অপচন এ 365 দিন আৰু 6 ঘণ্টা, অপচন বি 366 দিন আৰু 6 ঘণ্টা, অপচন সি 365 দিন আৰু 5 ঘণ্টা, অপচন ডি 366 দিন আৰু 5 ঘণ্টা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 365 দিন আৰু 6 ঘণ্টা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে আৰ্যসকলৰ উপাখ্য দেৱ দেৱীৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলি ধৰিছিল? অপচন এ ইন্দ্ৰ, অপচন বি বৰুণ, অপচন সি অগ্নি, অপচন ডি বায়ু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ইন্দ্ৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 টো হৈছে প্ৰাচীন ভাৰতত কিমানখন মহাজনপদ আছিল? অপচন এ 15খন, অপচন বি 16খন, অপচন সি 17খন, অপচন ডি 18খন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 16খন। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 টো হৈছে ইণ্ডিকা নামৰ পুথিখন কোনে ৰচনা কৰিছিল? অপচন এ কৌটিল্য, অপচন বি গৌতম বুদ্ধ, অপচন সি মেগাস্থিনিছ, অপচন ডি চন্দ্ৰগুপ্ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মেগাস্থিনিছ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 টো হৈছে পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ সাগৰ মহাসাগৰত আছে? অপচন এ 99%, অপচন বি 95%, অপচন সি 98%, অপচন ডি 97%। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 97%। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে তলৰ কোনটো উপাদান মানচিত্ৰ অংকন কৰিবলৈ ব্যৱহাৰ কৰা নহয়? অপচন এ দূৰত্ব, অপচন বি আৰ্হি চিত্ৰ বা স্কেচ, অপচন সি দিক, অপচন ডি সাংকেতিক চিহ্ন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি আৰ্হি চিত্ৰ বা স্কেচ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 9 টো হৈছে একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক কি বোলে? অপচন এ আগ্নেয় পৰ্বত, অপচন বি ভংগিল পৰ্বত, অপচন সি স্তূপ পৰ্বত, অপচন ডি পৰ্বতমালা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি পৰ্বতমালা। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 টো হৈছে বৰদৈচিলা কোন কালত আহে? অপচন এ বৰ্ষাকাল, অপচন বি গ্ৰীষ্মকাল, অপচন সি শৰৎকাল, অপচন ডি শীতকাল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গ্ৰীষ্মকাল। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 11 টো হৈছে ভাৰতবৰ্ষৰ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল কিমানখন? অপচন এ 10খন, অপচন বি 8খন, অপচন সি 5খন, অপচন ডি 6খন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 8খন। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 টো হৈছে আদিম যুগত মানুহে কিয় দল বান্ধি ঘূৰি ফুৰিছিল? অপচন এ আত্মীয় স্বজনক লগ কৰিবলৈ, অপচন বি খাদ্যৰ সন্ধানত, অপচন সি হিংস্ৰ জীৱ জন্তুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, অপচন ডি পানী বিচাৰি পানী থকা ঠাইলৈ যাবলৈ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি হিংস্ৰ জীৱ জন্তুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 13 টো হৈছে আদিম যুগৰ মানুহে খেতি কৰিবলৈ কেনেকুৱা সঁজুলি ব্যৱহাৰ কৰিছিল? অপচন এ লোহাৰে নিৰ্মিত সঁজুলি, অপচন বি শিলেৰে নিৰ্মিত সঁজুলি, অপচন সি বাঁহেৰে নিৰ্মিত সঁজুলি, অপচন ডি নাঙল ব্যৱহাৰ কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি শিলেৰে নিৰ্মিত সঁজুলি। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 টো হৈছে সিন্ধু নদীৰ পাৰত থকা সভ্যতাক কি বোলা হয়? অপচন এ মিছৰীয় সভ্যতা, অপচন বি হিন্দু সভ্যতা, অপচন সি বেবিলনীয় সভ্যতা, অপচন ডি চীনা সভ্যতা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি হিন্দু সভ্যতা। লাষ্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 টো হৈছে গৌতম বুদ্ধৰ লৰালি কালৰ নাম কি আছিল? অপচন এ গৌতম, অপচন বি সিদ্ধাৰ্থ, অপচন সি ৰাজকুমাৰ, অপচন ডি মহাবীৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সিদ্ধাৰ্থ। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 6ৰ সোশ্যাল ষ্টাডিজ টেক্সটবুকৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু আগন্তুক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে আপোনালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ, থেংক ইউ।